ঐ চুনুকণ, পৰীক্ষা বহি ঘূৰাই দিলে নহয় অসমীয়া। তই কিমান নম্বৰ পালি? মই যে বহুত কম নম্বৰ পালো। কেনেকৈ মাক দেখুৱাওঁগে জানো, মোৰ যে ভয়হে লাগিছে। তইনো কিমান নম্বৰ পালি কচোন? মই 50ৰ ভিতৰত 45 পালো আৰু। কিনো কম, এতিয়াও মনটো বেয়া লাগি আছে। ঘৰত গৈ মাৰ পৰা গালি খাবগে লাগিব। মাক এতিয়া কেনেকে দেখুৱামগে জানো। 50ৰ ভিতৰত 45? ইমান নম্বৰ পায়ো তই মাক দেখুৱাবলৈ টেনচন। তই তোৰ কথা বাদ দে, মোৰ কথাই ভাবিব লাগে। পিছে দুইটাইতো একে লিখিছিলো, তই কেনেকে বেছি পালি? তই মোৰ পৰা বেলেগ প্ৰশ্নৰ উত্তৰ লুকুৱাইছিলি নি? নাই লুকুৱা, দুটা একেই লিখিছো। মই যে তাক যিখিনি উত্তৰ কৈছিলো সেইখিনি ভুল বুলি সি গমেই নাপালে। হ'ব নহলে, আমি এতিয়া ঘৰলৈ যোৱাহে সময় হৈছে। যাওঁ তেন্তে দেই, তই যি কৰ কৰি থাকিবি আৰু। ই মোৰ পৰা কিবা এটা হলেও কিবা এটা লুকুৱাইছে। এয়া মই বহীখনে চাবলৈ খোজো। হিমান্ত, তোৰ বহীখন দেখুৱাচোন তই। মোৰ বহীখনৰ লগত অকণমান মিলাই চাওঁ। এতিয়া ইয়াক কেনেকে বহীখন দেখুৱাম? যি নহলেও ইয়াৰ পৰা ওলাই যাব লাগিব, নহলে নহব। নালুকুৱা। মা ভাগৰ ফোন আহিছে। হ'ব নহলে মই যাওঁ। আজি যে যেনে তেনে বাচিছো দেই, নহলে ইয়াক দেখুৱাবই লগা হলহেঁতেন। ঐ ৰহ, বহি দেখুৱা বুলি কৈছো নহয়, দেখুৱা। এতিয়া কেনেকে দেখুৱাম মই তাক? মোৰ বহীখন ঘৰত থাকি আহিলে। এতিয়া মই খুৱাব নোৱাৰো। মোৰ মায়ে ফোন কৰিছিলে, মই যাওঁ দেই, বাই। ৰ বুলি কৈছো নহয়, ৰ, নহলে তোক এতিয়াই মই ঘুচিয়াই মাৰিম এতিয়া। ৰখিছ না তই? হা, ৰ, তোক আজি মই